হৰিনামৰ ধ্বনিৰে মুখৰ তিতাবৰৰ ৰজাবাহৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰ ৩১ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ ৩৩তম বাৰ্ষিক অধিৱেশন। সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিৱেশত স্থাপন কৰা হয় লাইখুঁটা। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আজি আমাৰ কাৰণে এটা বৰ ভাল খবৰ। অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তিতাবৰৰ এই কল্পতৰু প্ৰাথমিক নামঘৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ অধিৱেশন ইয়াত হ'ব আৰু তাৰ বাবে আজি লাইখুঁটা স্থাপন হ'ল আৰু এখন প্ৰস্তুতি সভা হ'ল। ইয়াত আমি সকলোৱে কেনেকৈ আমাৰ এই বৃহৎ কৰ্ম সুচাৰুৰূপে আমি সম্পন্ন কৰিব পাৰিম তাৰ কাৰণে বিষয়ত আলোচনা হ'ল আৰু আমি নিশ্চিত যে আমি সকলোৱে এই অধিৱেশনখন ১০০% সুন্দৰকৈ সমাপন হ'বৰ বাবে আমি সকলোৱে আমি সহায়ৰ হাত আগবঢ়াই আৰু ৰাইজৰ সহযোগত আমি আগুৱাই নিম। এই আজিৰ মিটিঙৰ মূল আজি কথাখিনি আছিলে আৰু আজি লাইখুঁটা স্থাপন ইতিমধ্যে হৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ পৰম ব্ৰহ্মই আমাক শক্তি দিব যে আমি অতিথিগণক সুন্দৰকৈ তেওঁলোকক আমি আপ্যায়ন কৰি বাকী যিখিনি ধাৰ্মিক কৰ্ম যিখিনি চৰ্চন হ'ব গোটেইখিনি সুন্দৰভাৱে অতিবাহিত হ'ব।